হেৰস্ত মাত্ৰ এক বছৰমানৰ ভিতৰতে বাৰু কিয় ইমান বেছিকে বেয়া পোৱা হ'ল আমেৰিকাই ভাৰতক যিজন ডোনাল্ড ট্ৰাম্পে নৰেন্দ্ৰ মোদীক দা কিলাৰ ফাদাৰ বুলি কোৱা আছিল Prime Minister Modi was here just recently and we've always been very good friends and he's a very smart man and a great friend of mine actually আজিৰ পৰা এক বছৰমান আগত ইণ্ডিয়া বুলি ক'লে ট্ৰাম্পে মানে হাঁহি এটা মুখত India He's a friend of mine, he's great. সেইজন ডোনাল্ড ট্ৰাম্পে এতিয়া যিমান পাৰি যেনেকে নহওক সব ফালৰ পৰা চেষ্টা কৰি আছে ভাৰতৰ ইকনমি ডুবাব এপলৰ সিইঅক ডাইৰেক্ট ডোনাল্ড ট্ৰাম্পে ফোন কৰিছে যে টিম কুক ইণ্ডিয়াত ফেক্টৰী নবনাবি ইণ্ডিয়াত যিমান মেনুফেকচাৰ কৰি আছে এপলৰ আইফোনৰ মেনুফেকচাৰ ইণ্ডিয়াতো কিবা কিবি হৈ আছিল ন সেইবিলাক ষ্টপ কৰিব কৈ আছে I had a little problem with Tim Cook yesterday. I said to him, Tim, you're my friend. I treated you very good. You're coming in with $500 billion, but now I hear you're building all over India. I don't want you building in India. You can build in India if you want to take care of India. তো ট্ৰাম্পে কুৱেশ্যন কৰিছে এপলক যে ইণ্ডিয়াৰ কেয়াৰ ল'ব ইমানে মন নেকি যে ইণ্ডিয়াত বনাই আছে বস্তু তো একচুৱেলি ভাৰতে এনেকুৱা কি দোষ কৰিলে যে আমেৰিকা ইমান বেছি বেয়া পোৱা হ'ল ভাৰতক আৰু সেইফালে যিমান পাৰে পাকিস্তানক আমেৰিকাই ছাপোৰ্ট কৰি আছে সেইজন ডোনাল্ড ট্ৰাম্প যোনে ইলেকশ্যন জিকি আমেৰিকাত ৰাষ্ট্ৰপতি হোৱাৰ পিছত ভাৰতত এনেকৈ পূজা কৰা হৈছিল তেওঁক ভাৰতত জয়গান গাইছিল তো ভাৰতে বাৰু এনেকুৱা কি ভুল কৰিলে যে সেইজন ডোনাল্ড ট্ৰাম্পে জাষ্ট আগতে যি 4% টেক্স লগাইছিল ইণ্ডিয়ান সামগ্ৰীৰ ওপৰত সেই টেক্স আমেৰিকাত বৰ্তমান 50% কৰি দিলে মানে ভাৰতৰ পৰা কিবা বস্তু যদি আমেৰিকাত লৈ যোৱা হয় আমেৰিকাত সেই বস্তুৰ দাম 50% এক্সট্ৰা মানে চৰকাৰক দিব লাগিব যাৰ কাৰণে আজি ভাৰতৰ এক্সপোৰ্ট ইণ্ডাষ্ট্ৰি বহুত বেয়াকৈ ধ্বংস উঠিছে স্পেচিয়েলি এই যিবিলাক ডায়মণ্ড হওক জেমছ হওক এইবিলাক কাৰণ প্ৰায় 30% এনেকুৱা মণিমুক্তা আমেৰিকালৈ এক্সপোৰ্ট কৰে ভাৰতে কিন্তু বৰ্তমান যিহেতু 50% টেক্স লগাই দিলে আগত জাষ্ট 4% আছিল তো মানুহে নিকিনা হৈছে আমেৰিকাত আৰু লাখ লাখ মানুহৰ জব গৈছে লাখ লাখ মানুহৰ প্ৰব্লেমত পৰিছে ইয়াৰ উপৰিও আমেৰিকাত কাম কৰি থকা বহু ভাৰতীয়ক তাৰ কোম্পানীয়ে উলিয়াই দি আছে আৰু উলিয়াই দি কৈছে যে বেলেগ এটা কোম্পানীত সোমোৱা নহলে 60 দিনৰ ভিতৰত আমেৰিকা বাদ দি ইণ্ডিয়ালৈকে আহিব লাগিব there will be layoffs and suddenly you are lost you have 60 days to find another job and stay in the US otherwise you become illegal ডোনাল্ড ট্ৰাম্পে যেনেকে নহওক চেপি আছে ভাৰতীয়খিনিক আমেৰিকাতে হওক ভাৰততে হওক সব ফালৰ পৰা এতিয়া বাৰু কি ভুল কৰিলো আমি ভাৰতে চাওক ভুল নহয় একচুৱেলি বহুকেইটা আমি এনেকুৱা কাম কৰিছোঁ যিকেইটা কাম আমেৰিকাই একদমেই ভাল পোৱা নাই আৰু যাৰ কাৰণে আমেৰিকাৰ মানে ডোনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত এনেকুৱা ডিচিশ্যন লৈ আছে কিন্তু এটা কথা আমেৰিকাই যেনেকৈ ভাৰতক ইকনমিকেলি এটেক কৰি আছে তেনেকৈ আপোনাক যাতে ইকনমিকেলি কোনো এটেক কৰিব নোৱাৰে তাৰ কাৰণে আপোনাৰ ক্ৰেডিট স্ক'ৰটো মাজে মাজে চেক কৰি থাকক তো ডিচিশ্যনত এটা লিংক আছে সেইটোত ক্লিক কৰিলে আপোনালোকে তাত পান নাম্বাৰ আধাৰ নাম্বাৰ এনেকুৱাকৈ দিলে আপোনাৰ ক্ৰেডিট স্ক'ৰ কিমান ওলাই পৰিব আৰু লগতে হোৱাটছএপ আপডেটো পাব হিন্দী ইংলিছৰ লগতে 5টা ৰিজনেল লেংগুৱেজত আৰু ইয়াৰ ওপৰত জানেনে CPL ক্ৰেডিট প্ৰিমিয়াৰ লীগ বুলি এখন কম্পিটিশ্যন এটা হয় তাত আপোনালোকে পাৰ্টিচিপেট কৰি আপোনালোকে বিভিন্ন ভাউচাৰ পাব পাৰে আমাজনৰ ভাউচাৰ মিন্ট্ৰাৰ ভাউচাৰ আজিঅ'ৰ ভাউচাৰ এনেকুৱা তো যাওক ক্ৰেডিট স্ক'ৰ চেক কৰি থকাটো বহুত ইম্পৰ্টেণ্ট হয় আৰু তাতে আপোনালোকে যদি পাৰ্চনেল লোন লগা আছে লোন পাব সেই লোন পাব আপোনাৰ 30টা RBI এপ্ৰুভ বেংক আৰু NBFCৰ পৰা আৰু আপোনালোকে ইণ্টাৰেষ্ট ৰেট ক'ত কিমান লোনত পাব সেইটো কম্পেয়াৰ কৰিব পাৰে গোটেইখিনি কম্পেয়াৰ কৰিব পাৰে জাষ্ট ভিডিঅ'টো চোৱা হোৱাৰ পিছত বা এতিয়াই ডিসক্ৰিপশ্যনত গৈ পিনে লিংকটোত ক্লিক কৰি চাব আৰু এতিয়া ভাৰতে এনেকুৱা কি দোষ লগালে আমেৰিকাৰ এইটো শুনক চাওক ভাৰতক আমেৰিকাই অফাৰ কৰিছিল তেওঁলোকৰ বিমান এইবাৰ ফেব্ৰুৱাৰী মাহত যেতিয়া আমাৰ মোদী আমেৰিকালৈ গৈছিল ডোনাল্ড ট্ৰাম্পে বেচিব খুজিছিল F-35 ফাইটাৰ জেট যিটো এডভান্স ফাইটাৰ জেট কিন্তু আমাৰ ইমান ইণ্টাৰেষ্ট নেদেখালে নৰেন্দ্ৰ মোদীও কৈ থৈ আহিল আমেৰিকাত হ'ব চাই ল'ম সেইফালে ডোনাল্ড ট্ৰাম্পে ভাবি থাকিলে যে আমাৰ পৰা ফাইটাৰ জেট ল'ব কাৰণ আমেৰিকাই এই টাইপৰ বস্তু বিক্ৰী কৰাত বহুত চিৰিয়াছ হয় যে ফাইটাৰ জেট হওক এয়াৰপ্লেন হওক মাৰণাস্ত্ৰ হওক আমেৰিকা চাইনাৰ দৰে নহয় যে সৰু সৰু কিবা ইলেক্ট্ৰনিক্স গেজেট বিক্ৰী কৰি থাকিব তেওঁলোকে ডাঙৰ বস্তু বিক্ৰী কৰে কিন্তু যেতিয়া ভাৰতে একো ইণ্টাৰেষ্ট নেদেখালে ভাৰতৰ ডিফেন্সে আৰু ভাৰতে এটা উল্টা কামহে কৰিলে আমেৰিকাৰ পৰা F-35 নলয় ফ্ৰান্সৰ পৰা ৰাফেল জেট ল'লে কেইখনমান $7.4 বিলিয়ন তো এইটোত আমেৰিকাই সবচে বেছি বেয়া পালে ভাৰতক যে আমাৰ পৰা নলৈ লৈছে ফ্ৰান্সৰ পৰা এইটোতো আছিল আৰম্ভণিহে 2 নম্বৰ ডোনাল্ড ট্ৰাম্পে জাষ্ট কেইদিনমান আগতে ইণ্টাৰনেশ্যনেল মিডিয়াৰ সন্মুখত এনেকৈ কৈছিল যে ইণ্ডিয়া আৰু আমেৰিকাৰ মাজত জিৰ' ট্ৰেড এখন চুক্তি চাইন হ'ব মানে ইণ্ডিয়াই 1 টকাও
টেক্স নলয় আমেৰিকান প্ৰডাক্টৰ ওপৰত আৰু এইটো অপেনলি কৈছিল India is the highest, one of the highest tariff nations in the world. It's very hard to sell into India. They've offered us a deal where basically they're willing to literally charge us no tariff. কিন্তু ইণ্ডিয়াই এই কথাটো ডাইৰেক্টলি ডিনাই কৰিছে আৰু কৈছে যে আমাৰ এখন ডেভেলপিং দেশ ইয়াত জিৰ' টেক্সত কাম কৰা ইম্পচিবল তো জটকা লাগি গ'ল না এটা আৰু ইয়াৰ পিছত ইণ্ডিয়াই কি কৰিলে ইংলেণ্ডৰ লগত জিৰ' ট্ৰেডত চাইন কৰি ল'লে যিটো আমেৰিকাৰ লগত নকৰিলে কিন্তু ইংলেণ্ডৰ লগত কৰিলে ইয়াৰ উপৰিও আমেৰিকাই যিবিলাক দম দিয়ে গোটেই পৃথিৱীক কাৰণ আমেৰিকা ছুপাৰ পাৱাৰ ন সেই দমবিলাক যেন বিশেষ একো মানে ইম্পৰ্টেণ্টলি নলয় ইণ্ডিয়াই 2 বছৰমানৰ পৰা যেতিয়া ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ হ'ল গোটেই ৱৰ্ল্ডক আমেৰিকাই কৈছে যে ৰাছিয়াৰ পৰা তেল নিকিনিবি কিন্তু এই কথাটো যেন ইণ্ডিয়াই নুশুনে ইণ্ডিয়াই ৰাছিয়াৰ পৰা তেল কিনিছে আৰু কিনাটো দূৰৰ কথা ৰাছিয়াৰ পৰা তেল কিনি সেই তেল ৰিফাইন কৰি পিনে বেক ইউৰোপক চেল কৰিছে ইণ্ডিয়াই যাৰ পৰা বহুত কৰোৰ টকা মানে মুনাফা ইণ্ডিয়াই লৈছে ৰাছিয়াৰ পৰা ক্ৰুড অইল কিনি বেলেগক বেচাটো ইমানে ডাঙৰ কথা যে পাকিস্তানৰ পলিটিচিয়ানেও এনেকে কৈছে ये फॉरेन मिनिस्टर को उन्होंने कहा कि रूस से तेल ना खरीदो उसने आगे से कहा तुम कौन होते हो मैं कहने वाले यूरोप खरीद रहे तेल उनसे ये होता है आजाद मुल्क ভাৰতে দেখুৱাই দিছে যে নিজত্ব আছে ভাৰতৰ ইয়াৰ উপৰিও আমেৰিকা ছুপাৰ পাৱাৰ কিয় বাৰু গোটেই পৃথিৱীৰ কাৰণ আমেৰিকা ডলাৰ বহুত পাৱাৰফুল যদি কিবা এখন দেশৰ পৰা বস্তু ল'ব লাগে ডলাৰত লয় কিন্তু ইণ্ডিয়াই কি কৰি আছে নিজৰ ইউপিআই সিস্টেমটো ইমানে ষ্ট্ৰং কৰি আছে যে বেলেগ দেশে ছিংগাপুৰ ইউএছ শ্ৰীলংকা ভূটান এইবিলাক দেশেও ইউপিআই সিস্টেমটো একচেপ্ট কৰি আছে মানে সিম্পলি ইণ্ডিয়াই আমেৰিকাক নিজৰ বাপেক বুলি ভাবা নাই আৰু সেই কাৰণে আমেৰিকাৰ খং কিন্তু ইয়াত লছ ইণ্ডিয়াৰো আছে চাওক ইণ্ডিয়াৰ এনেকুৱা কিছুমান বস্তু নাই যি বস্তুৰ ওপৰত আমেৰিকা বহুত বেছি ডিপেণ্ডেণ্ট যেনেকৈ চাইনাৰ ওপৰত আমেৰিকাই ইমান একো চেংচন লগাব নোৱাৰে বা ইমান একো কৰিব নোৱাৰে কাৰণ চাইনাই কি বন্ধ কৰি দিব ৰিয়াৰ আৰ্থ মেটেৰিয়েলছ বন্ধ কৰি দিব যাৰ পৰাই আইফোনৰ প্ৰচেছৰ বনাব পাৰি আইফোন বনাব পাৰি আমেৰিকাৰ কোম্পানী ঠপ হৈ পৰিব তো আমেৰিকাই বহুত ভাবি চিন্তি চাইনাৰ ওপৰত কিবা এটা কৰে কিন্তু ইমান ভাবিব চিন্তিব চাগে ইণ্ডিয়াৰ ওপৰত নালাগে আমেৰিকাৰ কাৰণ ইণ্ডিয়াৰ পৰা এনেকুৱা প্ৰডাক্ট দে আমেৰিকালৈ গৈ আছে যিবিলাক প্ৰডাক্ট হয়তো নহ'লেও আমেৰিকাখন চলি যায় যে ধৰক ডায়মণ্ড হওক মণিমুক্তা হওক মেডিচিন হওক কিবা হওক কিন্তু আমেৰিকাই যদি চব বন্ধ কৰি দিয়ে ভাৰতলৈকে অহা হয়তো ভাৰত শেষ হৈ যাব পাৰে কাৰণ ভাৰতৰ 82% মানুহে জিমেইল ইউজ কৰে যিটো আমেৰিকাৰ প্ৰডাক্ট প্ৰায় ভাৰতৰ গোটেই মানুহৰ ডাটা ক'ব গ'লে আমেৰিকাৰ লগত আছে আজি আমাৰ সোশ্যাল মিডিয়া নাই সিদিনা 15 আগষ্টৰ দিনা নৰেন্দ্ৰ মোদী এইটোৱে কৈছে যে ভাৰতৰ সোশ্যাল মিডিয়া লাগিব তেতিয়াহে আমি নিজৰ ডাটা নিজৰ লগত ৰাখিব পাৰিম কিন্তু আজি মোৰ এই ভিডিঅ'টো চাই আছে এটা আমেৰিকান প্লেটফৰ্মত চাই আছে ফেচবুক কৰক হোৱাটছএপ কৰক প্ৰতিটো মেছেজ প্ৰতিটো কিবা সব আমেৰিকাৰ সেইবাবে ভাৰতেও আমেৰিকাৰ লগত এনেকৈ পাংগা ল'ব নোৱাৰে কাৰণ যেন প্ৰতিটো ডিজিটেল বস্তুৱে যেন আমেৰিকাৰ আমাৰ ডাঙৰ আইটি কোম্পানী যি আইটিৰ কোম্পানীৰ ওপৰত ভৰসা কৰি ইণ্ডিয়াত ইকনমি আছে সেই আইটি কোম্পানীৰ সফটৱেৰ কেইটা হৈছে আমেৰিকান সেই সফটৱেৰ আপডেট বন্ধ কৰি দিব পাৰে ইণ্ডিয়াক দিয়া আমেৰিকাই যি টি কৰিব পাৰে কিন্তু এইখিনি ডিপেন্ডেন্সি নাই চাইনাৰ লগত কাৰণ চাইনাৰ নিজা সোশ্যাল মিডিয়া আছে নিজা এআই আছে নিজা টেক আছে নিজা ডাটা ৰাখা সফটৱেৰ আছে কিন্তু ইণ্ডিয়াৰ লগত এইবিলাক একো নাই কিছুমান ফেক প্ৰমিছত বাহিৰে সেইবাবে বহুতে এনেকৈ কৈ আছে যে ভাৰতে দম দেখাইছে আমেৰিকাৰ লগত লাগি আমেৰিকাক পাত্তা নিদি সেইটো ভাল কথা কিন্তু আমেৰিকাৰ পৰা কিখিনি বস্তু আমি পাই আছো সেইটো চাব লাগিব চাইনাই আজি পাত্তা দিয়া নাই চাইনাৰ লগত সব আছে আৰু আমেৰিকা চাইনাৰ ওপৰত ডিপেন্ডেন্স কিন্তু ভাৰতৰ ওপৰত আমেৰিকা যদিও ভাৰত এখন সাৰপ্লাস কাউন্ট্ৰি মানে আমেৰিকাক বেছি বস্তু পঠায় আমেৰিকাৰ পৰা যিমান বস্তু আনে তথাপিও যেন হেনেকুৱা ডিপেন্ডেন্সি নাই আমি গৰ্ব কৰো যে আমেৰিকাৰ ডাঙৰ কোম্পানীৰ সিইও ভাৰতৰ হয় কিন্তু এক সেকেন্ডত সেই সিইওক উলিয়াই দিয়াও ডাঙৰ কথা নহয় কাৰণ তেনেকুৱা কোনো ডিপেন্ডেন্সি নাইতো যে ভাৰতীয় হ'ব লাগিব ভাৰতৰ টেলেণ্ট আছে তো তাত গৈ পিনে হৈছে কাৰণ ভাৰতত সেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ নাই ভাৰতত গুগল বনোৱা তো বাহিৰত হ'ব লগা হৈছে আৰু ভাৰতত যিমান পেট্ৰল ডিজেল লাগে 90% বাহিৰৰ পৰা আহে 90% ভাবক আপোনালোকে তো ভাবিছে যে ইলেক্ট্ৰিক গাড়ী তেতিয়াহ'লে ভাৰতত তো ভাল হ'ব তো ইলেক্ট্ৰিক গাড়ী বনাবলৈও 75% বেটাৰী চাইনাৰ পৰা আহে তো বহুতে সুধে না চাইনাৰ দৰে ভাৰত কেতিয়া হ'ব ইমান সহজে হ'ব নোৱাৰে কাৰণ আজি যুগৰ প্ৰযুক্তি টেকনলজি বনাবলৈ যিবিলাক বস্তু লাগে ভাৰতত নাইয়ে ভাৰতত কোম্পানীয়ে নাই আৰু কোম্পানী থাকিলেও ভাৰতত সেই লেভেলত নেচাৰেল ৰিসোৰ্স নাই ভাৰতত বনালে দেখোন বেটাৰী সেই বেটাৰী বনাবলৈ যিবিলাক
পদাৰ্থ লাগে নিকেল লাগে কিবা লাগে সেইবিলাক বস্তু আহে চাইনা হংকং এইবিলাক ঠাইৰ পৰাই 90% তেল ভাৰতত ইম্পোৰ্ট কৰিব লগা হয় তো ভাবক আপোনালোকে ভাৰতখনে কাৰো লগত দুশ্মনী ল'ব নোৱাৰে না আমাৰ লগত টেকনলজি আছে যি টেকনলজি আমি হিৰৰ পৰা পাওঁ আমেৰিকাৰ পৰা পাওঁ না আমাৰ লগত তেল আছে যি তেল আমি কম দামত ৰাছিয়াৰ পৰা কিনিব লগা হৈছে যিটো কিনাৰ কাৰণে আমেৰিকাৰ খং না আমাৰ লগত কিবা বেলেগ টেকনলজি আছে যি টেকনলজি আমি নিজে বনাই পুৰা নিজে ডিপেণ্ডেণ্ট হৈ যাব পাৰোঁ সেইবাবে ভাৰতত সেই কৰা ইমান পচিবল নহয় তো আপোনালোকে কি ভাবে কক কমেণ্ট কৰি মোৰ মতে মোৰ এটা পাৰ্চনেল হেই যে ভাৰতে না আমেৰিকাৰ লগত কাজিয়া লাগক কাৰণ আমেৰিকাই ভাৰতৰ চব ডাটা আমেৰিকাৰ লগত আছে না চাইনাৰ লগত লাগক কাৰণ চাইনাৰ পৰাও ভাৰতৰ বহুত বেনিফিট আছে না ৰাছিয়াৰ লগত লাগক না কাবেৰ লগত লাগক কিন্তু চবৰ লগত লাগিলে আৰু চবে বেয়া পায় ন কাৰণ মোৰ ফ্ৰেণ্ডৰ বন্ধু যদি মোৰ বন্ধু হয় মোৰ ফ্ৰেণ্ডেও মোক বেয়া পাব চব ফালৰ পৰা প্ৰব্লেম তো এই প্ৰব্লেম এনেকৈ চলি থাকিব আৰু ময়ো এনেকৈ ভিডিঅ' বনাই কৈ থাকিব চেষ্টা কৰিম আপোনালোকে জাষ্ট নিজৰটো চাওক মানে নিজৰ ক্ৰেডিট স্ক'ৰটো চাওক ডেৰিশ্যনৰ এটা লিংক আছে সেই লিংকটোত চেক কৰি আপোনাৰ মানে ক্ৰেডিট স্ক'ৰটো কি চাওক কাৰণ আপোনাৰ ক্ৰেডিট স্ক'ৰ ঠিকে থাকিলে আপোনাৰ জীৱন ঠিকে থাকিব কেতিয়াবা লোন চোন পাব বাকীবিলাক চলি থাকিব দিয়ক থেংক ইউ